ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 8ত থকা আন্টাৰ্কটিকা নামৰ এই লেসনটোৰ কুৱেশ্যন আনসাৰবোৰ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা Question number 1 দিয়া আছে যে answer the following questions in complete sentences তলৰ কোৱেশ্যনবোৰৰ আনসাৰবোৰ আমাক সম্পূৰ্ণ বাক্যত দিব দিছে Question A How many countries are there on the earth Write the names মানে পৃথিৱীত কেইখন কন্টিনেন্ট অৰ্থাৎ মহাদেশ আছে আৰু সিহঁতৰ নামবোৰ লিখিব দিছে আমি ইয়াৰ আনসাৰত লিখিব লাগিব যে there are 7 continents on the earth মানে পৃথিৱীত 7খন মহাদেশ আছে তাৰপিছত নামবোৰ এনেকৈ লিখি দিবা এছিয়া আফ্ৰিকা নৰ্থ আমেৰিকা সাউথ আমেৰিকা আন্টাৰ্কটিকা ইউৰোপ এণ্ড অষ্ট্ৰেলিয়া তাৰপিছত বি কুৱেশ্যনটো দিয়া আছিল হুৱেৰ ইজ আন্টাৰ্কটিকা মানে আন্টাৰ্কটিকা ক'ত আছে ইয়াৰ আনসাৰত লিখিবা আন্টাৰ্কটিকা ইজ অন দ্য সাউথ পোল আন্টাৰ্কটিকা আছে সাউথ পোলত তাৰপিছত সিটোত দিয়া আছে What is a desert? Desert মানে কি বুলি সুধিছে desert মানে হল মৰুভূমি আমি অসমীয়াত মৰুভূমি কওঁ মানে মৰুভূমি মানে কি হেতু কথা সুধিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা A desert is a large area of land এখন desert হল এটা ল্যান্ডৰ বা ভূমিৰ এটা ডাঙৰ অংশ that has very little water যত মানে খুব কম পানী থাকে and very few plants growing on it আৰু ইয়াত খুব কম মানে গছগছনি গ্ৰো হয় বা গছগছনি কম থাকে মানে ইয়াত গছগছনি খুব কম ডাঙৰ হয় আৰু বহুত কম পানী থাকে তাৰপিছত ডিটোত সুধিছিল What are the most famous inhabitants of Antarctica Antarctica মানে আটাইতকৈ জনপ্ৰিয় যি হ্যাবিটেন্টস মানে যি প্ৰাণী থাকে ন তাতে বসবাস কৰি থাকে সো হেতু কি বুলি কৈছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা penguins are the most famous inhabitants of Antarctica মানে penguin হল সকলোতকৈ জনপ্ৰিয় বা ফেমাস প্ৰাণী তাত বসবাস কৰি থকা আন্টাৰ্কটিকাত বসবাস কৰি থকা তাৰ পিছত এই কোৱেশ্যনটোত সুধিছিল what is precipitation মানে কি সুধিছে precipitation মানে কি ইয়াৰ আনসাৰ তোমালোকে লিখিবা precipitation is the amount of rain snow etc precipitation মানে হল বৰষুণ বৰফ ইত্যাদিবোৰৰ যি মাত্ৰা যিমানটো পৰিমাণৰ বৰষুণ দিয়ে বা বৰফ পৰে তাকে precipitation বুলি কৈছে তাৰ পিছত এফটোত খুৰিছিল what is the largest hot desert of the world মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট মানে সকলোতকৈ ডাঙৰ মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ হট ডেজাৰ্ট মানে গৰম যিখন মৰুভূমি সেইখন কি বুলি সুধিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা সাহাৰা ইজ দ্য লাৰ্জেষ্ট হট ডেজাৰ্ট অফ দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ যিখন গৰম হট ডেজাৰ্ট সেইখন হ'ল সাহাৰা তাৰপিছত 2 নম্বৰ কোৱেশ্যনটোত দিয়া আছিল ৰাইট এবাউট দ্য আন্টাৰ্কটিক ট্ৰিটি মানে আন্টাৰ্কটিক ট্ৰিটিৰ বিষয়ে লিখিব দিছে আন্টাৰ্কটিক কি ক'ব এইটো অসমীয়াত সন্ধি হ'ব সো তাৰ বিষয়ে লিখিব দিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা আন্টাৰ্কটিকা ইজ প্ৰটেক্টেড বাই দ্য আন্টাৰ্কটিক ট্ৰিটি এই আন্টাৰ্কটিক যিখন ট্ৰিটি বা সন্ধি ইয়াৰ দ্বাৰা আন্টাৰ্কটিকাখনক প্ৰটেক্ট বা সুৰক্ষা প্ৰদান কৰা হয় মানে this treaty prevents countries from claiming parts of Antarctica এই ট্ৰিটিখনে বা এই সন্ধিখনে দেশবোৰক পৃথিৱীৰ যিবোৰ দেশ আছে আমাৰ সেই দেশবোৰক আন্টাৰ্কটিকাৰ যিকোনো এটা অংশক আমাৰ দেশৰ হয় বুলি মানে ক্লেইম কৰাটোক পৰা কি কৰে প্ৰিভেন্ট কৰে ৰক্ষা কৰে ইয়াক বচাই ৰাখে it was open for signature on this 1st December 1959 আৰু ইয়াতে এই মানে যিখন ট্ৰিটি ইয়াত সাইন কৰিবৰ কাৰণে কেতিয়া মোকলাই দিয়ে 1959 চনৰ 1 ডিসেম্বৰ and officially came into force আৰু অফিচিয়ালি এটো মানে লাগু হৈ গৈছিল এতিয়াৰ পৰা বা কাৰ্যকৰী কৰা হৈছিল on 23rd June 1961 1961 চনৰ 23 জুন তাৰিখৰ পৰা এটা বিগিনিং মানে আৰম্ভণি অৱস্থাত
12 countries signed the treaty. 12খন দেশে সাইন কৰিছিলে এই ট্ৰিটিখনত বা এই সন্ধিখনত। As of 2019 মানে 2019 লকে এতিয়ালৈকে there are 54 states party to the treaty. এই ট্ৰিটিখনত বা সন্ধিখনক সাইন কৰা বা সমৰ্থন কৰা তেনেকৈ 54খন পাৰ্টি হৈ গ'ল। এতিয়া মানে ক'ব লাগিব 54 নেশ্যন বা দেশ হৈ গ'ল আৰু। This treaty also ensured that Antarctica could only be used for scientific purposes. আৰু এই ট্ৰিটিখনে এইটোকো মানে ঠিক কৰি দিয়ে যে আণ্টাৰ্কটিকাখন অকল সাইণ্টিফিক উদ্দেশ্যত মানে ইউজ কৰিব পাৰিব, মানে ব্যৱহাৰ কৰিব পাৰিব। সাইণ্টিফিক পাৰপাছ বা উদ্দেশ্য মানে হ'ল মানে সাইণ্টিফিক মানে হ'ল বৈজ্ঞানিক যিবোৰ গতিবিধি বা ক্ৰিয়াকলাপ সেইবোৰৰ কাৰণেহে তাত মানে যিকোনো দেশে তাতে কিবা কি কৰিছিলে নিজৰ এটা ইনষ্টিটিউট কিবা তেনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে বিজ্ঞানীসকলে তাত স্থাপন কৰিব পাৰিব, কিন্তু নিজৰ দেশৰ অংশ বুলি কোনো এটা পাৰ্ট বা অংশ আণ্টাৰ্কটিকাৰ নিজৰ দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। তাৰপিছত কুৱেশ্যন নম্বৰ 3 দিয়া আছিল এৰেঞ্জ দ্য order of the following words as you find them in a dictionary. তলত কিছুমান ৱৰ্ড দিয়া আছিলে, তোমালোকে চাবা কিতাপখন মেলিলে পাবা। এটা উল্টা পুল্টাকৈ দিয়া আছিলে, মানে এইবোৰ মই মিলাই দিছোঁ আনচাৰত। চ' সেইবোৰক কেনেকৈ বহাব দিছিলে, ডিক্সনেৰীত আমি যেতিয়া ডিক্সনেৰীখন মেলোঁ তেতিয়া আমি কেনেকৈ পাম, কোনটো ৱৰ্ড আগতে পাম, চ' তেনেকুৱা ধৰণৰ মানে সজাব দিছিল। চ' সেইটোৱে, চ' মই ইয়াতে সজাই দিছোঁ, সেইটো লিখি থকা নাই কাৰণ ইয়াতে দীঘলীয়া হৈ যাব লিখি থাকিলে। মই আনচাৰটোহে লিখি দিব লাগে, সেইকাৰণে মই ইয়াতে আনচাৰটো লিখি দিছোঁ। আৰু তোমালোকৰ কিতাপত চালে দেখাই পাই যাবা তাত উল্টা পুল্টাকৈ দিয়া আছিলে, এনেকৈ মানে সজাই লিখিব লাগে। মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। ত' ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াৰলৈকে আছিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।